মাজুলীত আকাশমাৰ্গৰ পৰা ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত নামি আহিল শতাধিক পেৰা কামাণ্ডো। মাজুলীৰ টিকিৰাই চাপৰিত সৃষ্টি হ'ল এক যুদ্ধকালীন পৰিৱেশৰ। বিশেষ বিমানৰ পৰা পেৰাচুটৰ সহায়ত জঁপিয়াই পৰিল ভাৰতীয় এইসকল পেৰা কামাণ্ডো। কেৱল সেয়াই নহয়, আকাশৰ পৰা পেলোৱা হ'ল সামৰিক বাহন। মাজুলীত ভাৰতীয় সেনাৰ এই শক্তিৰ প্ৰদৰ্শনৰ সবিশেষ চাওঁ আহক এই প্ৰতিবেদনত। নীল আকাশ ভেদি ধৰালৈ নামি আহিল ভাৰতীয় সেনাৰ বীৰ জোৱান। দৃশ্যটো দেখিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। এয়া মাজুলীৰ দক্ষিণপাট কুমাৰগাঁৱৰ সমীপৰ টিকিৰাই চাপৰিৰ দৃশ্য, যি স্থানত বিগত 4 বছৰ ধৰি ভাৰতীয় সেনাৰ পেৰা SF গোটে চলাই আহিছে এই বিশেষ অনুশীলন। এইবাৰৰ অনুশীলন আছিল পূৰ্বতকৈ বেছি ব্যতিক্ৰমী। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত শতাধিক সেনাই বগা পেৰাচুট লৈ বালিচৰত নমাৰ সমান্তৰালকৈ বিমানৰ পৰা বিশেষ কৌশলেৰে নমাই অনা হ'ল গধুৰ সামৰিক বাহন। ব্ৰহ্মপুত্ৰৰ বালিচৰক এক সম্ভাৱনাময় কৌশলগত ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিলে ভাৰতীয় সেনাই। নিজৰ চকুৰ আগতে ভাৰতীয় সেনাৰ এই শৌৰ্য বীৰ্য দেখি আপ্লুত হৈ পৰিল মাজুলীবাসী। টিকিৰাই চাপৰিত এই দৃশ্য চাবলৈ দক্ষিণপাট কুমাৰগাঁৱৰ ৰাইজে নদীৰ পাৰত ভিৰ কৰা পৰিলক্ষিত হ'ল। দেশৰ ৰক্ষকক ইমান ওচৰৰ পৰা দেখি কণ কণ ছাত্ৰ-ছাত্ৰীৰ মনত অংকুৰিত হ'ল দেশপ্ৰেমৰ বীজ। ভৱিষ্যতে নিজেও সেনাবাহিনীত যোগদানৰ স্বপ্ন দেখিলে মাজুলীৰ নৱপ্ৰজন্মই। Em tôi bao lâu vậy? Ninja nih.